চাইকেল সম্পৰ্কত মই ক'ব খোজা কথাটো এনেকুৱা এটা শিক্ষামূলক কাৰ্যসূচীত মই ইজৰাইললৈকে গৈছিলোঁ প্ৰথমবাৰৰ বাবে মই দেখা পাইছিলোঁ যদিও মই জানিছিলোঁ বেলেগ বেলেগ দেশত এনেকুৱা ব্যৱস্থা আছে কিন্তু ইজৰাইলৰ কথাটো হ'ল কি তাত চাইকেল ট্ৰেক দেখিছিলোঁ ৰাস্তাত একেলগে মানুহে খোজকাঢ়িও আছে গাড়ী মটৰো চলি আছে আৰু ৰাস্তাৰ দাঁতিত য'ত মানুহে খোজকাঢ়ি যায় তাৰে কাষতে এটা সৰু চাইকেল ট্ৰেক আছিলে আৰু সেই চাইকেল ট্ৰেকবিলাকত কোনোবাই যে ঘৰৰ পৰা চাইকেল লৈ যাব লাগে তেনেকুৱা কথা নাছিল তাত চাইকেল বেংক আছিলে আৰু চাইকেল বেংকবিলাকৰ এটা নিৰ্দিষ্ট দূৰত্বত এই বেংকবিলাক আছে নাইবা নিৰ্দিষ্ট স্থানত এই বেংকবিলাক থাকে আৰু তাত কি হয় তাত মানে চাইকেলখন চলাবলৈ যিখিনি আপুনি টকা জমা দিব লাগিব সেইবিলাক তাত নিৰ্ধাৰিত কৰি থোৱা থাকে মানুহ নাথাকে তাত কোনো বেংকটোত কোনো মানুহ নাথাকে স্বনিয়ন্ত্ৰিত আৰু তাত দিয়া যেটো পইচা যিখিনি টকা বা তাৰ যিখিনি অৰিহণা হয় আচলতে সেইখিনি দিয়াৰ পিছত আপুনি এখন চাইকেল খোলা যায় আৰু খোলা যোৱাৰ পিছত সেইখন চাইকেল আপুনি যিটো দূৰত্বলৈকে টকাটো জমা দিলে সেই দূৰত্বলৈকে আপোনাৰ চাইকেলখন লৈ যাব পাৰে আৰু সেইখন লৈ যোৱাৰ পিছত আপুনি যলৈকে নিছিলে তাতে আৰু এটা চাইকেল বেংক আছে আৰু সেই চাইকেল বেংকত আপুনি চাইকেলখন তাতে জমা দিব পাৰে গতিকে কোনো ধৰণৰ ঘৰুৱা আপোনাৰ চাইকেলৰ ব্যৱস্থা নোহোৱাকৈ দেশখনত মই এনেকুৱা ধৰণৰ চলাফুৰা কৰা দেখিছিলোঁ আৰু মই বিশেষকৈ আকৰ্ষিত হৈ সেই বস্তুটো অলপ ভালকৈ পৰিদৰ্শন কৰিছিলোঁ যে নহওক আমি সকলোৱে জানো চাইকেলৰ প্ৰয়োজনীয়তা কেনেকুৱা দেশত হ'ব আৰু বৰ্তমান সময়ত বিশেষ প্ৰাসংগিক হৈছে মানুহৰ সুস্বাস্থ্য আৰু পৰিৱেশৰ স্বাস্থ্য সুৰক্ষাৰ কাৰণে কাৰ্বন ফুটপ্ৰিণ্টিং ভেলু যদি কথা হয় তেতিয়াহ'লে দেখা যায় কাৰ্বন চাইকেলৰ ক্ষেত্ৰত এই যিটো পৰিমাণ যথেষ্ট কম মানুহৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে এটা এক্সাৰচাইজ হিচাপত যথেষ্ট ভাল কৰে গতিকে এই ক্ষেত্ৰত সঁচাকৈ বৰ্তমান সময়ৰ এক প্ৰাসংগিক দিশ আমি সৰুকালিতে চাইকেল চলাই আমি বিভিন্ন ধৰণৰ কাম কাজ কৰিছিলোঁ স্কুললৈ গৈছিলোঁ বজাৰ সমাৰ কৰিছিলোঁ বিশ্ববিদ্যালয়ত মই চাকৰি কৰিছিলোঁ যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয় প্ৰায় 11 বছৰ তাৰ চৌহদত মই অকল চাইকেলেৰে মোৰ যিখিনি প্ৰয়োজনীয়তা অনুভৱ হয় মানে কি এইফালে যোৱাৰ ক্ষেত্ৰত মই চাইকেলেৰে অতিবাহিত কৰিছিলোঁ আৰু এনেকুৱা ধৰণৰ হৈছিলে মই হয়তো মোৰ হাতত যদি এখন স্কুটাৰ বা এখন গাড়ী থাকে তেতিয়াহ'লে হয়তো মই চাইকেলখনক ব্যৱহাৰ নকৰিম সেই স্বাৰ্থতে মই তাত গাড়ী বা এনেকুৱা ধৰণৰ যান মই ব্যৱহাৰ কৰা নাছিলোঁ চাইকেলখন ৰাখিছিলোঁ আৰু ক'বলৈ হ'লে চাইকেলখনৰ মই প্ৰেমত পৰাৰ নিচিনাই হৈছিলে আমাৰ এতিয়া এই কথাটো গুৰুত্বপূৰ্ণ পাব লগা কথাটো হ'ল কি চাইকেলৰ এই যিটো প্ৰয়োগ বা ব্যৱহাৰটো যদি বাঢ়ি যায় নিশ্চয় ইয়াৰ পৰা আমি বিভিন্ন ধৰণে সুফল পাম কেনেকুৱা ধৰণে আমি ইয়াৰ ব্যৱহাৰটো বঢ়াব পাৰোঁ এতিয়া আমি চহৰ অঞ্চলতে কথা যদি চাওঁ তেতিয়াহ'লে ইমান সংখ্যক গাড়ী মটৰ হৈছে আৰু সিয়ে যথেষ্ট ধৰণৰ হয়তো প্ৰদূষণত অৰিহণা যোগায় এই ক্ষেত্ৰত আমি হয়তো চিন্তা কৰাৰ স্থল এটা আছে ইয়াৰ যিটো ব্যৱহাৰ এনেকুৱা ধৰণৰ প্ৰদূষণত অৰিহণা যোগাব পৰা গাড়ী মটৰৰ যদি সংখ্যা আমি কমাব পাৰোঁ আৰু কমোৱাৰ এটা দিশেই নিশ্চয় থাকিব সেইটো হ'ল চাইকেলৰ ব্যৱহাৰৰ বৃদ্ধি আৰু ইয়াৰ কাৰণে প্ৰয়োজন কেনেকুৱা হ'ব ইয়াৰ কাৰণে প্ৰয়োজন হ'ব নিশ্চয় আমাক তাত চাইকেলৰ কাৰণে এটা সৰু ৰাস্তা লাগিব চাইকেল ট্ৰেক বুলি যিটো কোৱা হয় আৰু সেইটো ৰাস্তা থাকিলে হয়তো বহুত মানুহে চাইকেলেৰে অহা যোৱা কৰি গুৱাহাটীত এইফালে সেইফালে মুভমেণ্টৰ ক্ষেত্ৰত এটা সুচলতা পাব আৰু তাৰ ক্ষেত্ৰত প্ৰয়োগটো বৃদ্ধি হ'ব এতিয়া হয়তো বহুত ক্ষেত্ৰত আমাৰ গুৱাহাটীত জনবসতি যথেষ্ট হৈছে গাড়ী মটৰ সংখ্যা বাঢ়িছে লগে লগে হয়তো চাইকেলৰ ট্ৰেক আমি বহুত ৰাস্তাত কৰিব নোৱাৰিব পাৰোঁ কিন্তু পিছৰলৈকে আমাৰ যেতিয়া ৰাস্তা ঘাটৰ আৰু নতুনকৈ কথা হয় আমি ৰাস্তা ঘাট নতুনকৈ বনাব লগা হয় তাতে হয়তো আমাৰ পৰিকল্পনাৰ এটা দিশ হ'ব পাৰে যেনেকৈ খোজকাঢ়ি যোৱাৰ এটা আমাৰ ট্ৰেক থাকে তেনেকৈ এটা চাইকেল চলোৱা ট্ৰেক এটা থাকিব পাৰে বিশেষকৈ এইটো আমাৰ গুৱাহাটী চহৰৰ ক্ষেত্ৰত যথেষ্ট প্ৰয়োজন হৈছে আৰু বিশেষকৈ অনুষ্ঠানবিলাক যিবিলাক অনুষ্ঠান আছে শিক্ষানুষ্ঠানেই হওক বা অন্যান্য অনুষ্ঠান হয়তো অনুষ্ঠানৰ ভিতৰত আমি অন্যান্য গাড়ী নচলাকৈ চাইকেল চলালেও আমি কামবিলাক নিয়াৰিকৈ আমি কৰিব পাৰোঁ এই ক্ষেত্ৰত মই আকৌ প্ৰসংগক্ৰমে উল্লেখ কৰিব খুজিছোঁ আমাৰ শিক্ষানুষ্ঠানবিলাকত হয়তো চাইকেলৰ মানে কি প্ৰয়োগ বৃদ্ধি কৰাৰ কাৰণে আমি হয়তো চাইকেল বেংকৰ কথাটো পাতিব পাৰোঁ ঘৰৰ পৰা আনিব নালাগে অকণমান কেম্পাছৰ ভিতৰতে যেতুকে মানুহবিলাক থাকে গতিকে তাতে চাইকেলৰ বেংক যদি কৰা যায় তেতিয়াহ'লে চাইকেলৰ ব্যৱহাৰটো আমি বঢ়াব পাৰোঁ অৱশ্যে এনেকুৱা নহয় আমাৰ এইটো অকল নতুন দিশ ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠান গুৱাহাটীতে আমি IITত গ'লে দেখা পাওঁ তেখেতসকলৰ এনেকুৱা ধৰণৰ এটা ব্যৱস্থা আছে যিটোৰ ফলত ভিতৰত ল'ৰা ছোৱালীয়ে চাইকেলেৰে তেখেতলোকৰ সময়বিলাক আৰু কামবিলাক শেষ কৰিব পাৰে এইটো ভাল কথা হ'ব হয়তো খুব কম সময়ৰ ভিতৰত হৈ নুঠিব পাৰে যদি কিন্তু আমাৰ মানসিকভাৱে আমি প্ৰস্তুত হওঁ আমাৰ যেটো ভাৰত চৰকাৰৰ এতিয়া কাৰ্বন জিৰো নেট জিৰোৰ কথাটো আহিছে তাত অৰিহণা এইটো এটা দিশেও সহায় কৰিব পাৰিব